নমস্কাৰ বন্ধুসকল, ফাইনালি দিল্লী পুলিচৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এইটো পদত এপ্লাই কৰিবলৈ হ'লে চিম্পল 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি এইটো চেনেল প্ৰথমবাৰৰ বাবে আহি ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এইটো চেনেলত যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ ভিডিঅ'সমূহ আপডেট দিয়া হয়। সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। দিল্লী পুলিচৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে সেইখিনি ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। অৰ্গেনাইজেশ্যন নেম ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই ষ্টাৰ্ট হৈছে 22 ছেপ্টেম্বৰ 2025 পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 অক্টোবৰ 2025 লৈকে। তাৰপিছত হৈছে এপ্লাই প্ৰচেছ। অনলাইন মাধ্যমত ইয়াৰ এপ্লাই কৰিব লাগিব আৰু ইয়াৰ জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া। কেটেগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে ssc.gov.in। চেলাৰী 21,700 টকাৰ পৰা 69,100 টকালৈকে চেলাৰী দিয়া হ'ব। তাৰপিছত হৈছে টোটেল পোষ্ট। ইয়াত টোটেল পোষ্ট আছে 7,565। তাৰপিছত হৈছে ইম্পৰ্টেণ্ট ডেট। ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 22 ছেপ্টেম্বৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 অক্টোবৰলৈকে আৰু ইয়াৰ CBT এক্সাম অনুষ্ঠিত হ'ব ডিচেম্বৰত অনুষ্ঠিত হ'ব আৰু জানুৱাৰী 2026ত ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব। তাৰপিছত হৈছে দিল্লী পুলিচ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ। ইয়াত পোষ্ট নেম পুলিচ কনষ্টেবল। তাৰপিছত হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত ল'ৰাৰ বাবে 12 পাছ কৰিব লাগিব, লগতে ড্ৰাইভিং লাইচেন্স থাকিব লাগিব আৰু ছোৱালীৰ বাবে চিম্পল 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰপিছত হৈছে দিল্লী পুলিচ এক্ট লিমিটেড। ইয়াত মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ST SCৰ বাবে এজ ৰিলেশ্যন দিয়া হৈছে 5 বছৰ আৰু OBC MOBCৰ বাবে 3 বছৰ এজ ৰিলেশ্যন দিয়া হৈছে। তাৰপিছত হৈছে এপ্লিকেশ্যন ফিজ। UR OBC EWS 100 টকা পে'মেণ্ট কৰিব লাগিব। ST SC PWD কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে আৰু ST SC ফিমেল কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোড অনলাইন যোগে পে'মেণ্ট কৰিব লাগিব। তাৰপিছত হৈছে চিলেকশ্যন প্ৰচেছ। প্ৰথমে ৰিটেন এক্সাম হ'ব, তাৰপিছত হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, তাৰপিছত হ'ব ফিজিকেল মেজাৰমেণ্ট টেষ্ট, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। তাৰপিছত হৈছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক। ইয়াত এপ্লাই কৰাৰ লিংক দেখা পাব, ইয়াত এপ্লাই কৰিব পাৰিব, নাইবা ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছেগৈ, লিংকত ক্লিক কৰি এপ্লাই কৰিব পাৰিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো। থেংক ইউ। বন্দে মাতৰম, জয় আই অসম।